হেল্ল' ষ্টুডেণ্টছ, এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 6-ৰ সমাজ বিজ্ঞানৰ সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় 2 নম্বৰ চেপ্টাৰ সময়মণ্ডল আৰু মানচিত্ৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ। ভিডিঅ'টো তোমালোকে লাষ্টলৈকে চাবা। ভিডিঅ'ৰ মাজে মাজে ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰবোৰ মই কৈ গৈ থাকিম, তোমালোকে মাৰ্ক কৰি ল'বা। আমি প্ৰশ্নলৈ আগবাঢ়ো। এইটো চেপ্টাৰৰ প্ৰশ্ন উত্তৰবোৰ প্ৰশ্নবোৰ দুটা ভাগত দিয়া আছে। প্ৰথম ভাগৰ প্ৰশ্নকেইটা উত্তৰ প্ৰথমে কৰি লওঁ। প্ৰথম প্ৰশ্ন দিয়া আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক, দুটা সময়মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান? উত্তৰ হ'ব, দুটা সময়মণ্ডলৰ মাজৰ ব্যৱধান 1 ঘণ্টা। নেক্সট কুৱেশ্যনটো আছে তোমালোকৰ, খ, পৃথিৱীখনক কেইটা সময়মণ্ডলত ভাগ কৰা হৈছে? উত্তৰ হ'ব, পৃথিৱীখনক 24টা সময়মণ্ডলত ভাগ কৰা হৈছে। তাৰপিছৰ প্ৰশ্ন আছে, ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব, ভাৰতৰ মাজেৰে যোৱা 82°30' পূব দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে। তাৰপিছৰ প্ৰশ্ন দিয়া আছে, সময়মণ্ডল কেনেকৈ গণনা কৰা হয়? লিখা। উত্তৰ হ'ব, সময়মণ্ডল গণনা কৰাৰ লগত পৃথিৱীৰ আংশিক গতি আৰু অৱৰ্তন গতিৰ এক বিশেষ সম্বন্ধ আছে। পৃথিৱীৰ 24 ঘণ্টাত নিজ মেৰুদণ্ডৰ ওপৰত এপাক ঘূৰে, যাৰ ফলত 360° কোণ অতিক্ৰম কৰে। সেয়ে 1 ঘণ্টাত পৃথিৱী 15° কোণ অতিক্ৰম কৰে। এই প্ৰতি 15° দ্ৰাঘিমাঘৰে সময়মণ্ডল ভাগ কৰা হয়, অৰ্থাৎ পৃথিৱীৰ উপৰিভাগত প্ৰতি 15° দ্ৰাঘিমাংশ অন্তৰালে এটা সময়মণ্ডল সৃষ্টি হয়। তাৰপিছত নেক্সট ভাগৰ প্ৰশ্ন দিয়া আছে, ইয়াৰ প্ৰশ্নকেইটাৰ উত্তৰ হ'ব, 1 নম্বৰ প্ৰশ্ন দিয়া আছে, তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন আছে, মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি? এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, দাগ দি ল'বা। উত্তৰ, মানচিত্ৰৰ উপাদান 4বিধ। উপাদান কেইবিধ হ'ল, 1 নম্বৰ উপাদান হয় দিশ, দ্বিতীয় উপাদান হ'ব দূৰত্ব, তাৰপিছৰটো হ'ব অৱস্থান, তাৰপিছৰটো হ'ব সাংকেতিক চিহ্ন। তাৰপিছৰ প্ৰশ্ন আছে, প্ৰধান দিশ 4টা কি কি? অতি সহজ। উত্তৰ হ'ব, প্ৰধান দিশ 4টা হ'ল পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ। তাৰপিছৰ প্ৰশ্ন দিয়া আছে, মানচিত্ৰৰ মাপনি বুলিলে কি বুজা? এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, মাৰ্ক কৰি ল'বা। উত্তৰ হ'ব, মানচিত্ৰত থকা দূৰত্ব আৰু ধৰাপৃষ্ঠৰ প্ৰকৃত দূৰত্বৰ অনুপাতক মাপনি বোলা হয়। এই মানচিত্ৰত প্ৰদৰ্শিত স্থানসমূহৰ সঠিক দূৰত্ব বুজাবলৈ সহায় কৰে। তাৰপিছৰ প্ৰশ্ন দিয়া আছে, 2, কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক? উত্তৰ হ'ব, গোটেই পৃথিৱীখনৰ বিষয়ে অধ্যয়ন কৰাৰ ক্ষেত্ৰত গোলকটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি, কিন্তু যেতিয়া পৃথিৱীৰ কোনো এটা অংশৰ বিশেষ, অৰ্থাৎ কোনো দেশ, ৰাজ্য, জিলা, চহৰ বা গাঁও আদিৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰিবলৈ লওঁ, তেতিয়া আমাৰ বাবে গোলকতকৈ মানচিত্ৰ বেছি সুবিধাজনক হয়। তাৰপিছৰ প্ৰশ্ন দিয়া আছে, মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য লিখা। এইটো অতি সহজ হয়, তোমালোকে নিজে ট্ৰাই কৰিবা। তাৰপিছৰ প্ৰশ্ন দিয়া আছে, মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে? উত্তৰ হ'ব, মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে মানচিত্ৰত বিভিন্ন তথ্য যেনে পথ, নদী, পুখুৰী, ঘৰ, দলং সংক্ষিপ্ত আৰু সহজভাৱে দেখুৱায়। পৃথিৱীৰ যিকোনো ঠাইৰ মানচিত্ৰ পঢ়োঁতে ভাষা নজনাৰ ক্ষেত্ৰত তথ্য বুজিবলৈ এই চিহ্নবোৰে সহায় কৰে। ইয়াতে তোমালোকৰ এইটো চেপ্টাৰৰ প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিবা।
তাকি তোমালোকে নতুন ভিডিঅ'বোৰ সময়ত পাই থাকা। থেংক ইউ।